এটা চমু বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আমি যিহেতু আজি পৰ্যবেক্ষণ কৰি আছোঁ সামগ্ৰিকভাৱে যে নতুন এখন চৰকাৰে দায়িত্ব লোৱাৰ পিছত আৰু এক জটিল সন্ধিক্ষণত এই চৰকাৰখনে ইয়াৰ পূৰ্বতেও তেওঁলোকে ৰাজ্য পৰিচালনা কৰিছিল এই মিত্ৰজোঁটে, আৰু আজি আকৌ তেওঁলোকে নতুন ৰূপেৰে আগবাঢ়িব খুজিছে। ৰূপেৰে আগবঢ়াৰ প্ৰাকক্ষণত বা এই সন্ধিক্ষণত ৰাজ্যত কোভিড পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে। আজিৰ দিনটোত শেহতীয়া যিখিনি তথ্য আছে ৬,২৫৮গৰাকী লোক আক্ৰান্ত হৈছে। বিগত ২৪ ঘণ্টাত ৮৫গৰাকী লোকৰ মৃত্যু হৈছে। গতিকে এই বিষয়সমূহ নতুন চৰকাৰখনে যথেষ্ট গুৰুত্ব সহকাৰে লৈছে যেন আমাৰ অনুমান হৈছে, কাৰণ তেওঁলোকে আজি কেবিনেট বৈঠকত এই বিষয়টোক তেওঁলোকে আলোচনা কৰি কাইলৈৰ পৰা নতুন SOP তেওঁলোকে জাৰি কৰিব, অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা বলবৎ হ'ব। বুধবাৰে এই SOPখিনি তেওঁলোকে ঘোষণা কৰিব আৰু বৃহস্পতিবাৰৰ পৰা এইখিনি কাৰ্যকৰী হ'ব। আমাৰ সৈতে ব্ৰজেন বৰা ডাঙৰীয়া শিৱসাগৰৰ পৰা সংযুক্ত হৈ আছে। মই আপোনাৰ কাষলৈ আহিছোঁ। নতুন চৰকাৰ, কেইবাখনো নতুন মুখ মন্ত্ৰীসভাত আমি দেখিবলৈ পাইছোঁ। দপ্তৰ বিতৰণ আজি হৈছে, কেবিনেট বৈঠক আজি হৈছে, চৰকাৰ একশ্যনত আহিছে। এই কথাখিনি যদি আমি কওঁ, তেওঁলোকে আজিৰ পৰা বিশেষভাৱে এই সকলোখিনি কাৰ্যক্ৰমণিকা আগবঢ়াই নিব খুজিছে। গতিকে সামগ্ৰিকভাৱে ৰাইজৰ নিশ্চয় প্ৰত্যাশা থাকিব চৰকাৰৰ প্ৰতিশ্ৰুতিৰ ওপৰত, আৰু লগতে তেওঁলোকৰ যিখিনি পৰিকল্পনা থাকিব প্ৰত্যাহ্বানো। গতিকে আপুনি গোটেই কথাখিনি কেনেধৰণে মূল্যায়ন কৰিব খুজিব? ৰাজদীপ, এই নতুন চৰকাৰ প্ৰতিশ্ৰুতিৰ প্ৰত্যাশা আৰু প্ৰত্যাহ্বান এই যিটো অনুষ্ঠান আজি হৈছে, ইয়াত অংশগ্ৰহণ কৰা সকলোলৈকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ND24ক এনে এটা অন্তৰ্দৃষ্টিসম্পন্ন আলোচনা আৰম্ভ কৰাৰ বাবে সকলোকে মই মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰথম কথা হ'ল, প্ৰত্যাহ্বান আহিছে কোভিডৰ, কিন্তু ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যত এই কোভিডক প্ৰতিহত কৰিবৰ বাবে যিমান বেছি প্ৰত্যাহ্বান সন্মুখীন হ'ব লগা হৈছে, অসম তেনে সন্মুখীন হৈ তেতিয়ালৈকে হ'ব লগা হোৱা নাই। কাৰণ বিগত সময়ছোৱাত বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী স্বাস্থ্যমন্ত্ৰী হৈ থকা অৱস্থাত তেখেতৰ দলটোৰ যি পৰিকল্পনা, সেই পৰিকল্পনা যি মিছন মোডত কাম কৰিছিল, সেই মিছন মোডৰ এটা আমি ফলপ্ৰসূ ফলাফল পাইছিলোঁ। আৰু আমি আশা ৰাখিম যে এতিয়া যিজন নতুনকৈ স্বাস্থ্যমন্ত্ৰী নিয়োজিত হৈছে, আমাৰ সন্মানীয় কেশৱ মহন্তদেৱ, তেখেত এজন অত্যন্ত সামাজিকভাৱে দায়বদ্ধ লোক। বহুদিন তেখেতে ৰাজ্যৰ কাম কৰি আহিছে। মই আশা ৰাখিম যে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যি গতি দিছিল, সেই গতি যাতে কোনো ব্যাঘাত নোহোৱাকৈ সম্পূৰ্ণৰূপে ৰাইজে পাব পাৰে, আৰু কোভিডৰ সকলোবিলাক প্ৰট'কল মানি চলি অসমৰ অৰ্থনৈতিক অৱস্থাটোৰ যাতে কোনো ব্যাঘাত নজন্মে, তাৰ প্ৰতি তেওঁ যাতে লক্ষ্য ৰাখে। লগে লগে মই শিক্ষামন্ত্ৰীগৰাকীলৈ, নতুনকৈ নিয়োজিত শিক্ষামন্ত্ৰীগৰাকীলৈ মই এটা আহ্বান জনাম যে আমি দেখিছোঁ যে ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যবিলাকত এই কোভিডৰ সময়ছোৱাত একাডেমিক যিবিলাক চিডিউল, সেইবিলাক বন্ধ হৈ যোৱা নাই, কিন্তু অসমত এই একাডেমিক চিডিউলবিলাক প্ৰায় বন্ধ হৈ যোৱাৰ নিচিনা হৈছে। এলিমেণ্টাৰীৰ পৰা ছেকেণ্ডেৰীলৈকে আমি দেখিছোঁ যে ক'ৰবাত কিবা এটা বিজুতি ঘটিছে যেন লাগিছে। আমি চেষ্টাত বৰ বেছি সফল হ'ব পৰা নাই। গতিকে মই শিক্ষামন্ত্ৰীগৰাকীক অনুৰোধ জনাম যে আমাৰ SCRTৰ লগত আলোচনা কৰি NCRTৰ পথ প্ৰদৰ্শক লৈ পেলাই কি গতিৰে আগবাঢ়িলে আমাৰ গ্ৰামাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল এই কোভিডৰ সময়ছোৱাটো যাতে শৈক্ষিক বাতাবৰণটো আমি সুন্দৰভাৱে নহ'লেও কিছু পৰিমাণে বৰ্তাই ৰাখিব পাৰোঁ। আৰু 2/6/2016 চনত বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী যেতিয়া শিক্ষামন্ত্ৰী হৈ আছিল, তেখেতে সমগ্ৰ অসমৰ শিক্ষকসকললৈ একোখনকৈ ব্যক্তিগত পত্ৰ প্ৰেৰণ কৰিছিল। সেই পত্ৰ প্ৰেৰণৰ 15 দফীয়া যিটো দফা আছিল, কাৰ্যসূচী আছিল, তাত প্ৰথম কাৰ্যসূচীটোৱে আছিল যে যতি নপৰাকৈ যাতে ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ মানদণ্ড উন্নত কৰিব পৰাকৈ ছাত্ৰ ছাত্ৰীসকলে সুবিধা প্ৰদান পাই থাকে। কিন্তু কোভিডৰ ক্ষেত্ৰত বা কোভিডৰ পৰিপ্ৰেক্ষিতত এইটোত কিছু জুতি পৰা দেখা গৈছে। গতিকে ইয়াক আমি গতি দিবৰ বাবে, এচিলাৰেট কৰিবৰ বাবে কি কৰিব পৰা যায়, হয়, তাৰ প্ৰতি তেখেতে লক্ষ্য ৰাখিব লাগে। গতিকে মই অনুৰোধ জনাম, আমাৰ পৰামৰ্শ নিশ্চয় থাকিব পৰৱৰ্তী সময়ত।
ৰাজীৱ হয় নিশ্চয় মই এইখিনিকে আহ্বান জনাইছোঁ দুইজন আকৌ আহিম আপোনাৰ কাষলৈ আহিম মই জিতুমণি বৰা মই আপোনাৰ কাষলৈ আহিছোঁ সামগ্ৰিকভাৱে আমি কথা পাতি আছোঁ কিন্তু আটাইতকৈ তেখেতে খুব সুন্দৰ এটা কথা কৈছে হয় এই বিষয়টো গুৰুত্ব যথেষ্ট আছে শিক্ষা তাৰ লগতে স্বাস্থ্য এতিয়া পৰম আমাৰ আচলতে গুৰুত্ব দিবলগীয়া বিষয়টোৱে হ'ল স্বাস্থ্য লগতে বিত্ত আমি অৰ্থনৈতিক দিশটোৰ নিশ্চয় গুৰুত্ব থাকিবই লগতে শিক্ষা আমাৰ একেবাৰে প্ৰাথমিক পৰ্যায়ৰ পৰা উচ্চ শিক্ষাত যিসকল আজি লভি আছে এই ছাত্ৰ ছাত্ৰীসকল বা শিক্ষাৰ্থীসকল যথেষ্ট পৰিমাণে তেওঁলোক বাধাগ্ৰস্ত হৈছে অনলাইন শিক্ষাৰ এটা যি ব্যৱস্থাৰ কথা আমাৰ ইয়াত কিমান দূৰ ফলপ্ৰসূ হৈছে হোৱা নাই আমি বিগত সময়ছোৱাত দেখিছোঁ গতিকে এনেধৰণৰ বহু আহুকাল আছে এইখিনি নিশ্চয় অনাগত এইখন চৰকাৰৰ বাবে অন্যতম এক প্ৰত্যাহ্বান হিচাপে পৰিগণিত হ'ব বিত্ত কথা আমি আলোচনা কৰিছিলোঁৱেই হয় আচলতে আৰ্থিক পেকেজৰ দ্বাৰা যিটো একদম বিধ্বংস এটা ৰূপ পাবলৈ গৈ আছে বিত্তীয় দিশটো কিমান দূৰ সকাহ পাব এইটো বাস্তৱ যিটো এইটো কোৱা টান তাৰমানে মই আপোনাক কৈ থওঁ গুৱাহাটীৰে মই অন্য ঠাইলৈ নাযাওঁ মানে বাকী চহৰটো একেই গুৱাহাটীৰে মানে GS ৰোড জুৰোড বিভিন্নবিলাক দোকান পোহাৰবোৰ আছিলে এইবোৰ ইতিমধ্যেই 70% কৰ্মচাৰী ছাঁটাই আৰম্ভ হৈছে শ্বপিং মলবিলাকত একেই অৱস্থা হৈছে কাৰণ বিক্ৰী বাৰ্তা নাই ব্যৱসায় নাই এই তাত কাম কৰা যিসকল কৰ্মচাৰী বা ল'ৰা ছোৱালী যিবিলাক আছিলে আমাৰ তেওঁলোক ইতিমধ্যে ঘৰলৈ উভতি গৈছে আৰু কেতিয়া উভতি আহিব কাৰণ এতিয়ালৈকে এইটো তেওঁলোকৰ দ্বিতীয়বাৰ হৈছে যোৱা বছৰ হৈছে এবাৰ হৈছে গতিকে আকৌ কেতিয়া উভতি আহিব কেতিয়া কাম পাব খালি মই এটা কথা মাননীয় মন্ত্ৰীগৰাকীৰ জৰিয়তে চৰকাৰক অনুৰোধ কৰিব বিচাৰিম যে 1 লাখ চাকৰি হয় 1 লাখ চাকৰি দি পেলাই কিন্তু সংস্থাপনৰ দিশটো এটা নিৰন্তৰ প্ৰক্ৰিয়া হিচাপে যে নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত এটা আৰ্হি হ'ব পাৰে অসম ভাৰতবৰ্ষৰ কাৰণে গোটেই দেশত কৰ্মসংস্থাপনহীন হোৱা মানুহৰ সংখ্যা বাঢ়িছে মানুহৰ লকডাউনৰ আগতো GST বা বিমুদ্ৰাকৰণৰ সময়তো মানুহৰ চাকৰি বাকৰি কৰ্মসংস্থাপনহীন হৈছিলে অসমত এখন আৰ্হি হিচাপে এই ক্ষেত্ৰত মানে হয়তো মন্ত্ৰীসকলে নহ'ব এই ক্ষেত্ৰত উপদেষ্টা মণ্ডলী লৈ পেলাই অভিজ্ঞ লোকৰ দ্বাৰা এখন কমিটি গঠন কৰি পেলাই যে আমি কেনেকৈ আমাৰ নিবনুৱা সমস্যাটো সমাধান কৰিব পৰা যায় প্ৰায় 40 লাখ আমাৰ নিবনুৱা আছে এইটো নতুনকৈ আৰু ইয়াৰ লগত সংখ্যা যোগ হৈ গৈ থাকিব কেনেকৈ মানুহ আহিব এতিয়া আপুনি জানে যে ধৰক BE কৰি পেলাই ইঞ্জিনিয়াৰিঙৰ স্নাতক কৃষি স্নাতক ভেটেৰিনেৰী স্নাতক এনেই BA BSc MA MSc সকলোবোৰ কথা বাদেই দিছোঁ এনেকুৱা অজস্ৰ লাখ লাখ ল'ৰা ছোৱালী হতাশ হৈ পেলাই আছে তেওঁলোকৰ কাৰণে চৰকাৰে যাতে এটা আশাপ্ৰদ কিবা এটা তেওঁলোকক দেখুৱাব পাৰে হতাশ হ'ব নালাগে তেওঁলোকৰ পৰিয়ালৰ বোজা হ'ব নালাগে সমাজৰ বোজা হ'ব নালাগে এই দিশবোৰ মই ভাবোঁ যে আজিৰ দিনটোৰ পৰা কাইলৈৰ দিনটোৰ পৰা যদি আৰম্ভ কৰে এটা খুব ভাল আহিব কাৰণ লকডাউনৰ অনা যিটো অৱস্থা সেইটো আছেই আৰু দ্বিতীয় কথাটো হ'ল কি ভাল লাগিছে যে নুমলীগড় শোধনাগাৰ লৈ পেলাই যিটো এটা আমি ভবাই নাছিলোঁ এনেকুৱা ধৰণৰ এটা পদক্ষেপ সেইটো এটা অত্যন্ত আমি আদৰণি জনাইছোঁ মন্ত্ৰীগৰাকী যিটো চৰকাৰক কিন্তু সমান্তৰালভাৱে এটা থাকিব আমাৰ যিটো আমাৰ জাগিৰোডৰ কাগজ কল আমাৰ পীযুষ হাজৰিকা মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ সমষ্টিত বা কাছাৰ কাগজ কলৰ ক্ষেত্ৰতো কাৰণ সেই আমি জানো যে সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাত 2017 চনত খুব সম্ভৱ এগৰাকী সন্দিকৈ মহাবিদ্যালয়ৰ ছাত্ৰী আহি পেলাই কান্দিছিলেই গৌৰা গোহাঁই উপাধি যে কেনেকৈ 16 মাহ ধৰ্মানকৈ আছে কেনেকৈ মানুহে ছুইচাইড কৰিছে কাৰণ বাঁহ আমাৰ অসমত অজস্ৰ বাঁহ আছে বাঁহ সম্পদ গতিকে এইটো কিবা ৰিভাইভ ইয়াৰ বহুত টকাও নালাগে নুমলীগড় ৰিফাইনাৰীৰ দৰে ইমান টকাও দৰকাৰ নাই এটা পৰিকল্পনা কৰি পেলাই 2 বা 3 বছৰৰ ভিতৰত কিবা আমি এইটো মানে এইটো কৰিব পাৰি নেকি এইটো কৰিব পাৰি নেকি কাৰণ সেইটো এটা সাংঘাতিক ইছ্যু সেই সময়ত মানুহে ছুইচাইড কৰিছে তাত মানুহ ইজনৰ পিছত সিজন চিকিৎসা কৰিব নাপালে ছুইচাইড কৰিছে বৰ ছুইচাইড পৰিয়ালবিলাকৰ অৱস্থা আমি গৈছোঁ দেখিছোঁ তেখেতেও জানে ভালকৈ কাছাৰ কাগজ কল যাব সেই বিষয়টো মই ভাবোঁ যে মন্ত্ৰীগৰাকী ডাঙৰীয়া আমি অনুৰোধ কৰিম যে কিবা এটা এইটো একদম খুব জ্বলন্ত বিষয় মানুহৰ মানে হৃদয়ত থকা বিষয় কাগজ কলকেইটা কিবা কৰিব পাৰি নেকি কিবা চিন্তা কৰিব পাৰি নেকি কিবা মানে তেওঁলোকৰ এক্সপাৰ্টৰ জৰিয়তে কিবা তেওঁলোকে এখন এটা প্লেন প্ৰগ্ৰেম বনাব পাৰে নেকি এইটো বিষয়ে মই এটা অনুৰোধ কৰিম আৰু যিটো তেখেতে ক'লে উপৰোক্ত বক্তাই শিৱসাগৰৰ পৰা যে এই যে লকডাউন আৰু শিক্ষা এইবাৰ 11ৰ পৰা 12লৈ পৰীক্ষা নোহোৱাকৈ পাছ কৰাই দিবলগীয়া হৈছে যোৱাবাৰো হৈছে এইটোৱে কিন্তু আমি চাওক আমি স্কুলত গৈ পঢ়িছিলোঁ কিন্তু পৰিৱেশ বা পৰিস্থিতি বাধ্য কৰিছে কিন্তু এই শিক্ষাটো যে তেওঁলোকে নোহোৱাকৈ বা পৰীক্ষা নিদিয়াকৈ বা কোনো ধৰণৰ পঢ়িবই নালাগে বুলি যদি ভাল ল'ৰা ছোৱালী মনত আহিছে যে নপঢ়িলেও হয় এইটোৱে ভৱিষ্যতে মানৱ সম্পদৰ ক্ষেত্ৰত কিবা ক্ষতি কৰিব পাৰে নেকি পঢ়া শুনা নকৰাকৈ পাছ কৰে পঢ়িবই নালাগে পঢ়া শুনা মোবাইল টিপি আপুনি সাংঘাতিক সমস্যা হৈছে বহুত অভিভাৱকৰ
মানে অনবৰত ৰাতিপুৱা উঠাৰ পৰা ৰাতি নিশালৈকে সেই মোবাইলটোৱে টিপি থাকে এই ধৰণৰ যিটো পৰিৱেশ এই ক্ষেত্ৰত চৰকাৰে এই ক্ষেত্ৰত অৱশ্যে মন্ত্ৰীগৰাকীয়ে যদি আমাৰ তেনেকুৱা বিশ্ববিদ্যালয় বা মহাবিদ্যালয় বা বিভিন্ন ক্ষেত্ৰত কাম কৰা বহু অভিজ্ঞ মানুহ অসমত আছে, বিভিন্ন এক্সপাৰ্ট আছে, জনা বুজাৰ যথেষ্ট লোক আছে, সেইসকলক বিচাৰি উলিয়াই তেওঁলোকৰ পৰা এখন পৰামৰ্শদাতা কমিটি লৈ পেলাই খুব ক্ষিপ্ৰভাৱে আমি কিবা কৰিব পাৰোঁ যে এই ল'ৰা ছোৱালীখিনিক এতিয়া কাম হ'ব যুদ্ধকালীন গতিৰে, কাৰণ তেখেতসকলক দায়িত্ব দিছে আমাৰ অভিভাৱক চৰকাৰখন। মন্ত্ৰীগৰাকীক মই ইয়াৰ যদি এইটো অনুৰোধ কৰিম যে এই যে অনলাইন শিক্ষা পদ্ধতিটো ঠিকেই আছে, উপায় নাই, তেওঁলোকতো স্কুলত পঠাই দিব নোৱাৰে, কোনো অভিভাৱকে তেওঁলোকক পঠাই দিব নোৱাৰে, কাৰণ মানে এটা আতংক। কিন্তু যে পৰীক্ষা যিটো তেখেতে ক'লে যে পৰীক্ষা নোহোৱাকৈ নপঢ়াকৈ পাছ কৰা, 11ত কি পঢ়িলে, 10ত কি পঢ়িলে, 9ত কি পঢ়িলে পঢ়িবই নালাগে, কিন্তু ওপৰৰ পৰা পিছত এতিয়া নপঢ়াকৈ জঁপিয়াই যোৱাটোৱে ভৱিষ্যত সময়ত কোনো তেওঁলোকক অসুবিধাৰ সৃষ্টি কৰিব পাৰে নেকি? এই কথাবিলাক শিক্ষাটো মেইন, শিক্ষা হৈছে মানৱ সম্পদ গঢ়ায়, গতিকে মানৱ সম্পদৰ যাতে কোনো কাৰণে অপচয় নহয়, মানৱ সম্পদ আমি যাতে প্ৰতিজন অসমৰ নতুন প্ৰজন্ম আহি থকা ছাত্ৰ ছাত্ৰীসকল এটা উপযুক্ত মানৱ সম্পদ হিচাপে পৃথিৱীৰ বুকুত পৰিচয় দিব পাৰে, তাৰ কাৰণে তেওঁ গঢ়ি তুলিবৰ কাৰণে এখন চৰকাৰৰ কিন্তু আটাইতকৈ গধুৰ দায়িত্ব আছে। গতিকে এই সম্পৰ্কত মই ভাবোঁ যে মন্ত্ৰীগৰাকীৰ জৰিয়তে মই মাননীয় মন্ত্ৰীগৰাকীক অনুৰোধ কৰিম যে কিবা ব্যৱস্থা ল'ব পাৰে নেকি, চৰকাৰৰ মাজতে আলোচনা কৰিব পাৰে নেকি, শিক্ষামন্ত্ৰীজনৰ লগত কথা পাতিব পাৰে নেকি, কাৰণ মন্ত্ৰীয়ে বা আমি বা এইটো ক'ব নাই, কিন্তু আমি উপদেষ্টা মন্ত্ৰীৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰোঁ যে কেনেকৈ আগবাঢ়িব পাৰি, কেনেধৰণে আগবাঢ়ি গ'লে আমাৰ সুবিধা, এই কথাবিলাক মহোদয় আলোচনা কৰি এটা মীমাংসালৈ অহা ভাল, যাতে আমাৰ কোনো শৈক্ষিক বৰ্ষ নষ্ট নহওক, মানৱ সম্পদৰ অপচয় নহওক, মানুহ হিচাপে গঢ় ল'ব পাৰে, এজন মানুহ হিচাপে গঢ় ল'ব পাৰে, এই বিষয়বিলাক মই ভাবোঁ যে আলোচনা হোৱাটো অত্যন্ত চৰকাৰৰ মজিয়াৰ পৰা এটা সহায় আহিব লাগে। আৰু কোভিডকালীন পৰিস্থিতি, এই যে গধূলি হোৱা 7টামান লাইট টাইট বন্ধ কৰি গোটেই কিবা অন্ধকাৰ, এই হতাশা যিটো মানুহৰ, সেইটো কিন্তু মানুহ আটাইতকৈ ক্ষতি ডাঙৰ ক্ষতি কৰিছে। মানুহ বেমাৰ ব্যাধিতকৈ মই দেখিছোঁ মানুহৰ যিটো মনোবলটো, মানুহৰ যে চিন্তাধাৰা বৃদ্ধি পাইছে, অলপমান যোগাত্মক চিন্তাৰ চৰ্চা কৰিবৰ কাৰণে চৰকাৰে এটা পৰিৱেশ ৰচনা কৰিব পাৰে নেকি, যে মানুহে, কাৰণ মই দেখিছোঁ কৰ্কট ৰোগীও 4th ষ্টেট মানে তাৰ পৰা উভতি আহিছে, নাম নকওঁ এতিয়া, তেনেকৈ বহুত ৰোগী পাইছোঁ, কিয় মনোবলৰ কাৰণে উভতি আহিছে। এই যে যোগাত্মক মানে চিন্তাৰ চৰ্চা এটা পৰিৱেশ সৃষ্টি কৰিব পাৰে চৰকাৰে, নিৰ্বিঘাত্মক বা নিগেটিভ কথা বতৰাবিলাক বাদ দি পেলাই যুঁজিমো জিকিমো এই ধৰণৰ আমি কিবা পাৰোঁ নেকি সেইবিলাক, চৰকাৰখনে এইখনৰ দায়িত্ব এটা ল'ব পাৰে, আমি যে সাংবাদিকসকলে সহযোগ কৰিব লাগে। নিশ্চয় আমাৰ সহযোগিতা সদায় থাকিব, যোগাত্মক চিন্তাধাৰা কথা বতৰা। মই সত্যেন মহন্ত আপোনাৰ কাষলৈ আহিছোঁ। এই যে গোটেই বিষয়সমূহ আমি আলোচনা কৰি আছোঁ, আৰু তাতে আমাৰ কাৰণে সৌভাগ্য যে মন্ত্ৰীগৰাকী, এগৰাকী কেবিনেট মন্ত্ৰী আজি ইয়াত উপস্থিত আছে, আৰু যিগৰাকী পোনে পোনে কেবিনেট বৈঠকৰ পৰা আহিছে, আৰু তেওঁলোকৰ জৰিয়তে বাৰ্তাসমূহ আমাৰ চেনেলৰ জৰিয়তে যোৱাটোতকৈ ডাঙৰ কথা, তেওঁলোকে পোনপটীয়াকৈ কথাখিনি শুনি তেওঁলোকে চৰকাৰত পেছ কৰিব পাৰিব গোটেই কথাখিনি, তেওঁলোকৰ কেবিনেট সতীৰ্থসকল। যিহেতু আমি কৈছোঁ, আজি কৈছে যে বুধবাৰে আপোনালোকৰ প্ৰতি বুধবাৰে কেবিনেট বহিব, আৰু এই কথাখিনি অৱগত কৰা হ'ব সংবাদ মাধ্যমক। গতিকে যথেষ্ট এটা ভাল সিদ্ধান্ত বুলি আমি ভাবোঁ এই কথাখিনি। আপুনি কেনেধৰণে চাই গোটেই কথাখিনি? গোটেই বস্তুটো কি হৈছে, ক'ভিডৰ ওপৰতো আমি এইটো এটা সংকট আছে, সেইটো বিষয়ে আমাক মাননীয় মন্ত্ৰী মহোদয়ে অৱগতও কৰিছে, কি ধৰণৰ কথা তেওঁলোকে আজি কেবিনেটত পাতিছে। ইয়াৰ উপৰিও কি হৈছে, যিটো আচলতে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সদায় কয় যে মই অসমখনক ভাৰতৰ 5খন উন্নত ৰাজ্যৰ ভিতৰলৈ নিব পাৰোঁ। তাৰ ওপৰত আচলতে আমাৰ সেইটো কৰিবলৈ হ'লে কিন্তু তেখেতে কি ধৰণে হয়তো নিশ্চয় পাং পাতিছে, কাৰণ যিহেতু তেখেতে খুব এজন ক্ষিপ্ৰ গতিত কাম কৰা মানুহ, আৰু তেখেতক মানে কিছুমান ক্ষেত্ৰত মই তেখেতক পাওঁ, কাৰণ তেখেত মোৰ সমবয়সী কাৰণে মই তেখেতৰ যিটো স্পিৰিট কাম কৰা, সেইটো মই আগতেও কৈছোঁ এই ইয়াৰ টক শ্ব'তে, যে মই সেইটো প্ৰেৰণা হিচাপে ল'ম। আৰু সেইটো হিচাপত কিন্তু যেতিয়া তেখেতে ভাবিছে যে 5খন মই উন্নত ৰাজ্যৰ ভিতৰত ৰাখিম, তেতিয়াহ'লে তেখেতে কিন্তু প্ৰথম কথা এতিয়াৰ যিটো ষ্টেট, আজি ধৰক আমাৰ এজন অসমীয়া আপোনাৰ আছে, ইকনমিষ্ট আছে উদয় শইকীয়া বুলি, তেখেত বাহিৰত থাকে, তেখেতে আজি এটা দিছিলে ফেচবুকত, তেখেতে কৈছে যে সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ, অসমৰ মানে বৰ্তমান আপোনাৰ 34খন ৰাজ্যৰ ভিতৰত আমি কিন্তু তলৰ 5খনৰ ভিতৰত আছোঁ। গতিকে আমি যদি সামগ্ৰিক উন্নয়নলৈ যাবলগীয়া হয়, তেতিয়াহ'লে আমি আৰু 27খন ৰাজ্যক চেৰাই যাব লাগিব। তাৰপিছত যদি আপুনি চাবলৈ যায়, তেখেতে কৈছে যে আপোনাৰ স্বাস্থ্য উন্নয়নৰ ক্ষেত্ৰত ভাৰতৰ 34খন ৰাজ্যৰ ভিতৰত তলৰ 6খন ৰাজ্যত আছোঁ। আমি যিমানেই কথা কৈ নাথাকোঁ স্বাস্থ্য, কাৰণ যিহেতু ইয়াতে বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আচলতে স্বাস্থ্য বিভাগৰ মানে বহুত দিন ধৰি পেলাই তেখেতে হৈ আছে, গতিকে তেখেতে এই বিষয়ে খুব অৱগত। গতিকে এইটো কি হ'ব, আৰু 28খন ৰাজ্যক ক্ৰছ কৰিলেহে আপুনি 5খন ৰাজ্যৰ ভিতৰত আহিব। তাৰপিছত যদি আপুনি শৈক্ষিক দিশত চাবলৈ যায়, এইটোত আপোনাৰ কি হৈছে, শৈক্ষিক দিশত আমি সেই তলৰ ফালে আছোঁ, অৰ্থনৈতিক দিশতো আমি একদম তলৰ ফালে আছোঁ। আৰু ইয়াৰে এই 5টা পইণ্টৰ ভিতৰত 3টাতে আপোনাৰ কেৰেলা শীৰ্ষত আছে। এতিয়া কথাটো হ'ল কি, যিহেতু আপোনাৰ একে সময়তে
অসমতো নতুন মন্ত্ৰীসভা গঠন হৈছে, একে সময়তে আপোনাৰ কেৰালাতো মন্ত্ৰীসভা গঠন হৈছে। গতিকে কিন্তু এই গোটেই চেলেঞ্জটো কিন্তু আপোনাৰ এটা আহিব, তাৰমানে সেই বস্তুটো আহিব। আজি MK ষ্টেলিন বোধহয় হেৰি কেৰালাৰ মুখ্যমন্ত্ৰী, তেখেতৰ লগত কিন্তু গতিকে গতিকে এই কিন্তু কম্পেৰিজনটো আপোনাৰ আহিবই। অৱধাৰিত যিসকল সচেতন ব্যক্তি হয়, তো সেইকাৰণে কি হৈছে, এই সামগ্ৰিক উন্নয়নৰ কাৰণে মই ভাবোঁ তেখেতে যথেষ্ট বিজ্ঞ দক্ষ মন্ত্ৰী হিচাপে, যিটো আমাৰ কাৰণ যোৱাবাৰো তেনেকৈ ধৰণে আমাৰ মানুহৰ মাজত এটা প্ৰচলিত ধাৰণা আছে যে গতিকে তেখেতে এতিয়া মুখ্যমন্ত্ৰী হিচাপে তেখেতৰ কিন্তু দায়িত্ব বহুত বাঢ়িছে। কাৰণ কিয়, ইয়াৰ আগতে তেখেতে 2 নম্বৰত আছিলে, গতিকে এইবাৰ 2 নম্বৰ কোন হ'ব, প্লাছ তেখেতে মুখ্যমন্ত্ৰী হোৱাৰ পিছত বহুত দায়িত্ব বেলেগ বেলেগ ধৰণে থাকিব। গতিকে মই ভাবোঁ কি সামগ্ৰিকভাৱে, আৰু যিহেতু এইবাৰ আৰু এটা বস্তু মানে বাৰে বাৰে এটা কথা কোৱা হৈছে যে স্বাস্থ্য বিভাগটো বা যিখিনি আপোনাৰ বিত্ত বিভাগটো, বিত্ত বিভাগত আপোনাৰ যিটো লাষ্ট বাজেট তেখেতে দিছিলে, আপোনাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ মন্ত্ৰিত্বৰ শেষ যিটো বাজেট তেখেতে আচলতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্লেচ কৰিছিলে, তাত আপোনাৰ কি হৈছিলে, ষ্টেটৰ টেক্স আৰু নন টেক্স ৰেভিনিউ প্ৰায় 30,000 crore মাছ আছিলে। আপোনাৰ যিটো আপোনাৰ চেণ্ট্ৰেলৰ যিটো আপোনাৰ শ্বেয়াৰ আহে টেক্সৰ, তাৰ সেইটো 26,000 কোটি টকামান আছিলে, প্লাছ বাকী আপোনাৰ পাব্লিক ডেপ্ট আছিলে প্ৰায় 13,000 কোটি টকা। গতিকে এইবাৰ কি হ'ব, আপোনাৰ যিহেতু তেখেতে নিজে বিত্তমন্ত্ৰী আছিলে, এইবাৰ কিন্তু সেইটো এটা লক্ষণৰ দিশ হ'ব, যিহেতু আমাৰ তেখেত এগৰাকী জ্যেষ্ঠ মন্ত্ৰীও আছিলে হেৰি অজন্তা নেওগ বাইদেউ। তো এইবাৰ চাব লাগিব যে বাইদেউৰ এই যিটো নেতৃত্বত এই বিভাগটোৱে এই ষ্টেট ৰেভিনিউ, কাৰণ ইয়াতে ক'ভিডৰ কথা আহিলে, হয়তো চাগে মই নাজানো ৰেভিনিউ কিমান কি অৱস্থা হ'ব, সেই বস্তুটো খুব লক্ষণীয় হ'ব। কাৰণ ইয়াত দ্বিতীয়তে আৰু এটা কথা, মই এটা বস্তু মই ক'ব বিচাৰিছোঁ, আমি ধৰক এই 1 লাখ যিটো কথা ক'লোঁ সেইটো হৈছে চৰকাৰী চাকৰিৰ কথা কৈছে চাগে, কিন্তু গোটেই অসমত যিটো নিবনুৱা সমস্যা আছে সেইটোক আপোনাৰ এই চৰকাৰী চাকৰি বাদ দিও বেচৰকাৰীভাৱে লিভলিহুডটো আমি কেনেকৈ জেনেৰেট কৰিব পাৰোঁ, সেইটো কিন্তু এটা মানে খুব ডাঙৰ কথা। 40 লাখ সেই কষ্ট, আৰু দ্বিতীয়তে সকলোকে চৰকাৰী চাকৰি আৰু ডাঙৰ কথা আৰু এটা বস্তু হৈছে কি, আপুনি এইবাৰ ধৰক নিৰ্বাচনৰ সময়ত ক'লে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে এই মাইক্ৰ' ফাইনেন্সৰ এইখিনি লোনখিনি আপোনাৰ আপুনি ধৰক এইবাৰ ৱেভ অফ কৰি দিব, কিন্তু কিমান দিনলৈ এখন চৰকাৰে, কাৰণ মাইক্ৰ' ফাইনেন্সৰ গোটেই কথাটো হ'ব কি, তেওঁলোকে লোন কেলৈ লয়, গোটেই প্ৰচেছটো যদি সেই ৰোগটো যদি আমি নিৰাময় নকৰোঁ তেতিয়াহ'লে কিন্তু ইয়াৰ চিকিৎসা সেইটোহে কৰিব লাগিব। কাৰণ এইটো কোনো চৰকাৰৰ কাৰণে সম্ভৱ নহয় যে কোনোবাই মাইক্ৰ' ফাইনেন্সৰ লোন ল'ব, লৈ পেলাই তেওঁ সেইটো অপব্যৱহাৰ কৰিব বা যি কাৰণ নহওক, তাৰপিছত সেইটো চৰকাৰে আপোনাৰ আকৌ সেইটো কৰদাতাসকলৰ পইচা, এই বস্তুটো কিন্তু দীৰ্ঘম্যাদী যদি বস্তুটো আপোনাৰ কৰিবলগীয়া হয়, তেতিয়াহ'লে মই ভাবোঁ কি এই গোটেইখিনি ক্ষেত্ৰত তেওঁলোকে আচলতে এটা এক্সপাৰ্ট কমিটিৰ এডভাইচটো লোৱাটো মোৰ বোধহয় খুব, সেইটো চাগে অলৰেডি দায়িত্ব তেনেধৰণে দিয়া হৈছে। সেইধৰণে মই সেই বস্তুটো কিন্তু ৰোগৰ চিকিৎসাটো আমাৰ কাৰণে অতি প্ৰয়োজন, যিটো মই ইয়াতে আমাৰ এজন জ্যেষ্ঠ মন্ত্ৰী আছেই আৰু তেখেতৰ নিজৰ বিভাগত তেখেতে খুব সুচাৰুৰূপে চলাই আহিছে। মই এইখিনিতে আৰু এটা বস্তু কৰিম, যিটো তেখেতে কৈছে যে গ্ৰীণ কভাৰেজৰ কথা, তো কি হৈছে আমাৰ ধৰক যেনেকৈ আপোনাৰ এই যাদৱ পায়েঙক আমি এজন ধৰক আইকন হিচাপে লওঁ, তো মই সেইটো আপোনালৈ এটা অনুৰোধ থাকিলে অহা 5 বছৰত তেনেকুৱা আমি আৰু আইকন ফিগাৰ, মই সেইটো ইমান ডাঙৰ লেভেলত কোৱা নাই, প্ৰত্যেক যদি গাঁৱে গাঁৱে তেনেকুৱা যদি আইকনিক ফিগাৰে হয় যোনে এটা চেল্ফ ছাৰ্ভিচ এটা দিয়ে, তেতিয়াহ'লে কি হ'ব, আপুনি যিটো গ্ৰীণ কভাৰেজৰ কথা কৈছে এইটো অট'মেটিকেলি এটা বাঢ়ি যাব। কি হ'ব, আপোনাৰ চবেই যদি নিজে নিজে এম্বেচেডৰ হ'বলৈ যায় যে মোৰ গাঁওখনৰ মই এম্বেচেডৰ, তেতিয়া কি হ'ব, আপোনাৰ সেই বস্তুটোৱে কি কৰিব, আপোনালোকৰ মানে বিভাগৰো আচলতে দায়িত্ব বহুত কৰি দিব। এইটো মানে এই পাব্লিক আৰু আপোনাৰ যিটো ডিপাৰ্টমেণ্টৰ যিটো কোৰ্ডিনেশ্যন, সেই বস্তুটো আপোনাৰ আচলতে মই ভাবোঁ, সেইটো মোৰহে ধাৰণা দেই, সেইটো আপোনাক আচলতে অনুৰোধ এটা কৰিলোঁ। মন্ত্ৰী মহোদয়ৰ কাষলৈ আহিছোঁ। মন্ত্ৰী মহোদয়, আপুনি জিতুমণি বৰা ডাঙৰীয়াই কোৱা কথাখিনিয়ে হওক, আমাৰ ব্ৰজেন বৰা ডাঙৰীয়াই কোৱা কথাখিনিয়ে হওক, গৌতম বৰদলৈয়ে কোৱা কথাখিনিয়ে হওক বা সত্যেন মহন্ত ডাঙৰীয়াই কোৱা কথাখিনিয়ে হওক, এই কথাখিনি আমি আশা কৰিম যাতে আপুনি আপোনাৰ মুখ্যমন্ত্ৰীকে প্ৰমুখ কৰি আপোনাৰ সতীৰ্থসকলৰ সন্মুখত পেছ কৰে। কাৰণ আপুনি আজি ইয়াত থাকি যথেষ্টখিনি কথা গম পাইছে আৰু আপোনালোকৰ চৰকাৰ চলোৱাৰ যি পূৰ্বৰ যিখিনি অভিজ্ঞতা, এই অভিজ্ঞতাৰে আপোনালোক পুষ্ট আৰু ন সংযোজন আপোনালোকে কৰিব লাগিব। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল, আমি কালিও এটা আহ্বান জনাইছিলোঁ, আপোনালোকে জনতাৰ কথা অতি গুৰুত্ব সহকাৰে শুনি কেনেধৰণৰ ব্যৱস্থা লয় সেইটো পৰিকল্পনা লয়। আপোনালোকৰ যদি সহায়ৰ প্ৰয়োজন হয়, সংবাদ মাধ্যমৰ সহায় হওক, সাধাৰণ আমাৰ জনতাৰ সহায় হওক, কৃষি উদ্যোগী যাৰে সহায় নহওক কিয়, আপোনালোকে সহায় সেইটো আপোনালোকে প্ৰয়োজন অনুসাৰে ল'ব। কিন্তু এই কথাখিনি নিশ্চয় গুৰুত্ব আছে, যিখিনি কথা আজি আলোচনা হৈছে নিশ্চয় তাৰ আমি গুৰুত্ব দিবলগীয়া ইয়াত বহুকেইটা দিশ আছে। হয় আজি যি আলোচনা আমি শুনি আছোঁ, প্ৰতিজন বিজ্ঞ মানুষের
আমি কথা শুনিলোঁ আৰু একেবাৰে যুক্তিযুক্ত কথাবিলাক আৰু এই সমস্যাবিলাক যিবিলাক আহিবলগীয়া সমস্যা এই কথাখিনিৰ ইংগিত আমি পালোঁ আৰু কথাটো খুব সঁচা যে ধৰক আজি কোভিড পৰিস্থিতি কওক বা আমাৰ শিক্ষা ব্যৱস্থাত যি প্ৰভাৱ পেলাইছে খুব সঁচা কথা এইটো গোটেই বিশ্বই জানে যে আমি শতাব্দীৰ ভিতৰত এনেকুৱা পৰিস্থিতিৰ মোকাবিলা আমি কৰা নাই এই যে নতুন যে পৰিস্থিতি এই পৰিস্থিতিত আমি একেবাৰে খোলাখুলি প্ৰতিজন মানুহে ক'ব লাগিব যে আমি বহুতখিনি ঠাইত আমি পিছুৱাই গৈছোঁ খুব নেচাৰেলি আমাৰ কোনো না কোনো অৱস্থাত আমাৰ অভাৰকাম কৰিব লাগিব আৰু এই কৰাৰ ক্ষেত্ৰত বৈজ্ঞানিক ভিত্তিত আমি কেনেকুৱা চিন্তন কৰিব পাৰোঁ যোৱা ফাৰ্ষ্ট ৱেভত বহুতখিনি চিন্তন হৈছে আপোনালোকেও কৈছে আৰু আমি বহুতখিনি অভাৰকাম কৰিবলৈ সক্ষম হৈছিলোঁ আজিৰ দিনত ছেকেণ্ড ৱেভ চলি আছে আকৌ মানে আমাৰ বিশেষজ্ঞবিলাকে কৈছে থাৰ্ড ৱেভ আহিব এইটোৰ ভিতৰত আমি কেনেকুৱা জীয়াই থাকিব পাৰোঁ আৰু জীয়াই থকাৰ কাৰণে আমি বৈজ্ঞানিক ভিত্তিত কিছুমান চিন্তা চৰ্চা কৰিব লাগিব কাৰণ আমাৰ মেধা লাগিব এই কথাটো সঁচা আপোনালোকে যেনেকুৱা কৈছে যে খালি এটা নামেৰ কাৰণে আমাৰ শিক্ষা থাকিলে নহ'ব শিক্ষা এই কাৰণেই হয় যে আমাৰ মেধা যাতে ইয়াৰ পৰা আহে কাজে এনেকুৱা যদি আমি বিনা পৰীক্ষাই কৰি থাকোঁ তেনেহ'লে হয় কিবা এটা চাৰ্টিফিকেটে এজনে পাব বাট মেধা যদি নাথাকে ইন ফিউচাৰে গোটেই নেশ্যন গোটেই জাতি আমাৰ এটা ভুগিবলগীয়া অৱস্থাত থাকিব কাজেই স্বাভাৱিকভাৱে এই কথাখিনি চিন্তনৰ খুব প্ৰয়োজন আছে আৰু মই ভাবোঁ যে আজি ৰাজ্য চৰকাৰ কওক কেন্দ্ৰীয় চৰকাৰ কওক এই কথাবিলাক চিন্তা কৰি আছে আৰু আমাৰ যিসকল বিজ্ঞজনৰ যে মতামত আজি আমি পালোঁ নিঃসন্দেহে এইবিলাক গোটেইখিনি কথা আমাৰ কেবিনেটত আমি চৰ্চা কৰিম নিয়োগৰ ক্ষেত্ৰত হয় আমাৰ চৰকাৰে যোৱা নিৰ্বাচনৰ আগতে ঘোষণা কৰিছে আজিও আলোচনা আপোনালোকে দেখিছে আমাৰ কেবিনেট ব্ৰিফিং হৈছে আমি 1 লাখ চাকৰি দিম আৰু এইটো আমি 1 বছৰৰ ভিতৰত আমি দিয়াৰ চেষ্টা কৰিম কিন্তু এই 1 লাখ মানুহক চাকৰি দিয়ে আমাৰ শেষ কথা নহয় এইটো 1 লাখ পৰিবাৰ হয়তো বা বাচিব অৰ্থনৈতিকভাৱে কিন্তু আমাৰ ইয়াত 1 লাখ পৰিয়াল নহয় আমাৰ ইয়াতে 3 কোটিৰ ওপৰত মানুহ আছে 3 কোটি 30 লক্ষ মানুহ আছে কাজেই প্ৰতিজনৰ হাতত কাম দিয়াৰ যে পৰিকল্পনা এই পৰিকল্পনা লাগিব যেনেকুৱা মই আগতে আপোনাক কৈছোঁ যে হয় আমাৰ মৎস্যখণ্ড যিমান উন্নতি হৈ যাব আমাৰ ফাৰ্মাৰবিলাকৰ জৰিয়তে আমি কিছুমান আৰ্নিং আমি কৰিব পাৰোঁ ঠিক তেনেকুৱা এগ্ৰিকালচাৰ ভেটেনাৰী এইবিলাক ক্ষেত্ৰত আমি কি কামখিনি কৰিব পাৰোঁ এই ক্ষেত্ৰত আগতে যিসকল ৰাইজে আমাৰ লোন চোন লৈছে আপোনালোকে জানে এইটো ৱেভ কৰাৰ ক্ষেত্ৰতো কিন্তু আজি আলোচনা হৈছে আমাৰ কেবিনেটত যে আকৌ নতুন উদ্যোগত যোৱা যিটো আমাৰ কোভিড পৰিস্থিতিত যেনেকুৱা আমাৰ সৰু সুৰা উদ্যোগপতি যিসকল আছে তেওঁলোকৰ যি ক্ষয় ক্ষতি হৈছে স্বাভাৱিকভাৱে তেওঁলোক আজিৰ দিনত চাফাৰাৰ কাজেই তেওঁলোকৰ এইবিলাক কিমানখিনি আমি ৱেভ কৰিব পাৰোঁ আকৌ নতুন উদ্যমত তেওঁলোকক লগাব পাৰোঁ আৰু এই লকডাউন ইত্যাদিৰ কাৰণে আমাৰ যিটো আমাৰ চহৰাঞ্চলত ভেণ্ডাৰ যিসকল আছে তেওঁলোককো আমি অলপ সহায় কৰিব পাৰোঁ নেকি এইটোৰ কাৰণে চৰ্চা হৈছে সিদ্ধান্ত অলপতে হৈ যাব কাৰণ আপোনালোকে দেখিছে যে আমি সাপ্তাহিকভাৱে এটা কেবিনেটেৰ ব্যৱস্থা হৈছে এতিয়া লং টাৰ্ম এইটো চলি থাকিব আৰু এই গোটেইখিনি সিদ্ধান্ত লোৱাৰ এটা ব্যৱস্থা চলিব মই ভাবোঁ আমাৰ ৰাইজে যেনেকুৱা আমাক যোৱা চৰকাৰক সহায় কৰিলে কাৰণ সহায় কৰিছে সেইকাৰণেই বহুত ঠাইত আমি এচিভ কৰিব পাৰিছোঁ আৰু ৰাইজেৰ এই চৰকাৰৰ প্ৰতি তেওঁলোকৰ শ্ৰদ্ধা আছে তেওঁলোক ভাল পায় সেইকাৰণে দ্বিতীয়বাৰৰ কাৰণে চৰকাৰ আনিলে কাজেই এই তেওঁলোকৰ শ্ৰদ্ধাৰ যি মৰ্যাদা দিয়া এই মৰ্যাদাটো দিয়াৰ ক্ষেত্ৰত মই ভাবোঁ যে আমাৰ চৰকাৰ কেতিয়াও পিছপা হৈ নাথাকিব আৰু গোটেইখিনি আপোনালোকৰ পৰামৰ্শৰ জৰিয়তে আমি যাতে আমি কামখিনি আগবঢ়াই লৈ যাব পাৰোঁ আৰু এই যে ক্ৰুচিয়েল পিৰিয়ড আজিৰ দিনত সঁচাকৈ আপুনি যদি চিন্তা কৰে এই যে আমি 4গৰাকী মানুহ বহিলোঁ 4গৰাকী মানুহৰ কথা শুনিব পাৰিছে বৈজ্ঞানিক মাধ্যমত শুনিব পাৰিছে কিন্তু আপোনাৰ চেহেৰাটো আমাৰ চেহেৰাটো দাদাৰ চেহেৰাটো কেনেকুৱা দেখিবলৈ নাপায় আজিৰ দিনত এনেকুৱা এটা স্থিতিত আমি আছোঁ যে স্থিতিত আমি আমাৰ নিজৰ চেহেৰা লৈ মানৱ সমাজৰ ওচৰত আমি যাব নোৱাৰা হৈছোঁ কি ক্ৰুচিয়েল মুভমেণ্টত আমি আছোঁ এই মুভমেণ্টত আমি কেনেকুৱা আমাৰ যিটো মনের চেহাৰাটো আমি লৈ যাব পাৰোঁ ৰাইজলৈকে
তাৰ কাৰণে আমাৰ প্ৰয়াস কৰিব লাগিব আৰু এইটো কামেৰ জৰিয়তে কৰিব লাগিব নিশ্চয় সেই কামখিনি কামৰ জৰিয়তে কৰিব লাগিব আৰু আপোনালোকৰ চৰকাৰে এতিয়ালৈ যিখিনি ব্যৱস্থা ল'ব লাগে আমি তদ্ৰুপ ল'ব বুলি আমি আশা কৰিছোঁ আমি যিহেতু আলোচনা কৰি আছোঁ আৰু এই মুহূৰ্তত আমাৰ সৈতে যিহেতু বৰদলৈ ডাঙৰীয়া আছে গৌতম বৰদলৈ ডাঙৰীয়া মই আপোনাৰ কাষলৈ আকৌ আহিছোঁ কথা হ'ল আপুনি চীনত আপোনাৰ ব্যৱসায় আৰু আপুনি ইয়াত যি ধৰণে অসমত আপুনি এগৰাকী উদ্যোগী হিচাপে ৰাইজৰ মাজত তাৰ একাংশ যুৱকক লৈ আৰু একাংশ কৰ্মোদ্যমী লোকক লৈ আপুনি ব্যৱসায়ো আৰম্ভ কৰিছে আপুনি নিজৰ অঞ্চলত পথো নিৰ্মাণ কৰিছে আৰু পথৰ নামো আপুনি জুবিন গাৰ্গৰ নামত ৰাখিছে যিয়ে নহওক লাগে এই গোটেই কথাখিনি আমি মন কৰি আছোঁ কিন্তু তাৰ সমান্তৰালকৈ আপোনাৰ যি য'ত আছে আপোনাৰ ব্যৱসায় আজি সেই ঠাইলৈ আপুনি যাব পৰা নাই আৰু সেই ৰাষ্ট্ৰখন হ'ল চীন চীনৰ উহানৰ পৰাই এই কোভিড সংক্ৰমণৰ যিটো ভয়াৱহতা আমি দেখিবলৈ পাইছিলোঁ এতিয়া সেই ৰাষ্ট্ৰখনত এই গোটেই কথাবোৰ নিয়ন্ত্ৰণলৈ আহিছে আমি আপোনাৰ সতীৰ্থসকলৰ পৰা আপুনি যিখিনি তথ্য লাভ কৰিছে বা এই চৰকাৰক যদি এই কোভিড সংক্ৰান্তত আপোনাৰ পৰা যদি আমি সেই কথা বতৰাৰ আঁত ধৰি কিবা পৰামৰ্শ যদি আপুনি দিব খোজে নতুন চৰকাৰখনৰ প্ৰতি আপোনাৰ পৰামৰ্শ কেনেধৰণৰ হ'ব বা তাত কি পৰিস্থিতি বিৰাজ কৰি আছে বৰ্তমান সময়খিনিত আৰু কেনেধৰণে তাত মোকাবিলা কৰিবলৈ সক্ষম হৈছে সেই দেশখন অকণমান যদি আমাক অৱগত কৰে চাওক প্ৰথম কথাটো হৈছে যিবিলাক আমাৰ মাজতে বিভিন্ন ধৰণৰ ইভেণ্ট হৈ গ'ল ৰিলিজিয়াছ হওক পলিটিকেল হওক যিটো মাছ গেডাৰিং যিটো হ'ল এইটো সম্পূৰ্ণ এভইড কৰিব লাগিব নেক্সট 1 year এটলিষ্ট কাৰণ এতিয়া আমি ছেকেণ্ড ৱেভত আছোঁ ইয়াৰ পিছত থাৰ্ড ৱেভটো হ'ব তাৰপিছত লাহে ধীৰে ভাইৰাছটো মানে আমাৰ ছিষ্টেমত এডজাষ্ট হৈ যাব আৰু যেনেকৈ কম্পিউটাৰত নতুন ভাইৰাছ আহিলে প্ৰব্লেম ক্ৰিয়েট কৰে ঠিক তেনেদৰে গতিকে এট এনি কষ্ট উই হেভ টু এভইড এনি মেজৰ মাছ গেডাৰিং ইন এটলিষ্ট নেক্সট 1 year দ্বিতীয় কথাটো হৈছে চীন দেশৰ যিটো লিটাৰেচি সেইটো হৈছে more than 95% মই বিগিনিঙতে যি কথাখিনি ক'ব বিচাৰিছিলোঁ যিটো ৰৈ গ'ল ঠিক আছে মূল কথাটো হৈছে আমাৰ শিক্ষা বিভাগে প্ৰথমতে আমাৰ এটলিষ্ট যদি টপ 5 ষ্টেটৰ ইণ্ডিয়াৰ টপ 5 ষ্টেটৰ ভিতৰত অসমক দেখা পাব বিচাৰে তেতিয়াহ'লে প্ৰথম কথাই হৈছে শিক্ষাটো আমাৰ ভাল হ'ব লাগিব তো এটলিষ্ট 95% লিটাৰেচি নেক্সট 5 yearsত কেনেকৈ এচিভ কৰিম তাৰ এটা পৰিকল্পনা থাকিব লাগিব শিক্ষিত মানুহ যেনেকৈ আজি শিক্ষিত মিনছ ইট শুড অলছ' ইম্বাইব ভেলু এডুকেশ্যন এতিয়া চাউথ কোৰিয়া বা জাপান বা চাইনা তাত মানুহৰ মাজত এটা ছ'চিয়েল ডিষ্টেঞ্চিংটো এটা লাইফষ্টাইলে হৈ গৈছে যিটো আমাৰ ভাৰতবৰ্ষতো আছিল অসমতো আছিল যেতিয়া মহামাৰী যেতিয়া ওলাইছিল বৰ ওলাইছিল তেতিয়া দিনত আমাৰ আইতাহঁতে পাকঘৰলৈ যাওঁতে গা ধুই গৈছিল আৰু বহুত তেওঁলোকে নীতি নিয়ম মানি চলিছিল সেই নীতি নিয়মবিলাক আহিছিল মহামাৰীৰ কাৰণে কিন্তু আমি লাহে লাহে এই কথাবোৰ পাহৰি গ'লোঁ তো আজি যিখিনি এই ডিচিপ্লিন আমাৰ চীন দেশৰ বা কোৰিয়া বা জাপানৰ মানুহে দেখুৱাইছে সেইখিনি তেওঁলোকৰ শিক্ষাৰ যিটো এনলাইটেনমেণ্ট সেইটোৰ কাৰণে দেখুৱাইছে গতিকে আমি আমাৰ ভোট বেংক পলিটিক্সৰ পৰা আঁতৰি আহি গোটেই মানুহখিনিকে শিক্ষিত কৰিব লাগিব চাহ বাগানৰ লেবাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন সম্প্ৰদায়ৰ পাহাৰীয়া সকলোকে গতিকে মই শিক্ষাত আটাইতকৈ বেছি গুৰুত্ব দিয়াটো বিচাৰিম দ্বিতীয়তে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে স্বাস্থ্য বিভাগটো যিমান সুন্দৰভাৱে আগবঢ়াই লৈ গৈছিল ভাৰতবৰ্ষতেই অসম কোভিড ৰিকভাৰী ৰেটত 1 নম্বৰত আছিল আৰু খুব অসমৰ খুব নাম হৈছিল এতিয়া মোক অনা অসমীয়া ফ্ৰেণ্ডেও কয় তেখেতক আমি এজন ৰাষ্ট্ৰীয় পৰ্যায়ত এজন মন্ত্ৰী হিচাপে চাব বিচাৰোঁ চ' গতিকে তেখেতে এটা বেলেগ ষ্টেণ্ডাৰ্ড ছেট কৰি গৈছিলে সেইখিনি যি আমাৰ নতুন স্বাস্থ্যমন্ত্ৰীয়ে সেই একেটা ষ্টেণ্ডাৰ্ডকে মেইনটেইন কৰি আগুৱাই গৈ থাকিলে স্বাস্থ্যৰ দিশতো আমি উন্নত হ'ম চ' শিক্ষা স্বাস্থ্য তাৰপিছত আমাৰ যিটো এমপ্লয়মেণ্ট ক্ৰিয়েশ্যন স্কিল ডেভেলপমেণ্টৰ যিবিলাক কাম হৈ গ'ল বিভিন্ন স্কিল ডেভেলপমেণ্ট ইনষ্টিটিউট হ'ল বিভিন্ন ধৰণৰ ট্ৰেইনিং দিয়া হ'ল চ' সেই ইনষ্টিটিউটবিলাকে যি ট্ৰেইনিং দিলে তাৰ প্ৰডাক্টিভ ইউজ কি হ'ল কিমান স্কিল ডেভেলপমেণ্ট মানুহে কৰ্মসংস্থান লাভ কৰিলে বা
কিবা কৰিব পাৰিলে এইবিলাকৰ এনালাইচিছ হোৱা উচিত হয় হয় আৰু আমাৰ প্ৰেক্টিকেলি যিবিলাক স্কিল দৰকাৰ সেই বিষয়ত ট্ৰেইনিং প্ৰভাইড কৰা হৈছে নাই কাৰণ আনস্কিল্ড মানুহ নহ'লে যদি হয় তেতিয়াহ'লে তেওঁৰ কৰ্মসংস্থানত সদায় অসুবিধা থাকিব আজি আমাৰ এটা চেফে যি ভালকৈ ৰান্ধিব জানে তেওঁ যদি 30-40 হাজাৰ দৰমহা পায় আজি আমাৰ লগত সেই গোৱাত লকডাউনত অহা চেফ আমাৰ ইয়াত কৰ্মসংস্থান পাইছে কেৰেলাৰ পৰা ছোৱালী আহি ইয়াত কৰ্মসংস্থান পাইছে চ' বিভিন্ন ঠাইৰ পৰা অহা পাইছে যিখিনি মানুহৰ স্কিল আছে সেইখিনিয়ে ভাল দৰমহা পায় আৰু যিখিনি স্কিল নাই তেওঁলোকে কোনো ডিমাণ্ড কৰিব পৰা তেওঁলোকৰ একো কেপাচিটি নাথাকে গতিকে স্কিল ডেভেলপমেণ্ট আৰু লোকেল হয় নাথাকে গতিকে এণ্টাৰপ্ৰেনিয়ৰশ্বিপ এই গোটেইখিনিৰ ওপৰতে সূক্ষ্মভাৱে বিশ্লেষণ কৰি অত্যন্ত চিনচিয়াৰিটি একাগ্ৰতাৰে কাম কৰিলে উই আৰ চিয়'ৰ উইল বি এমং টপ 5 ষ্টেটছ ইন ইণ্ডিয়া ইন নেক্সট 5 to 10 years ধন্যবাদ জনাইছোঁ মই আহিছোঁ ব্ৰজেন বৰা ডাঙৰীয়া আপোনাৰ কাষলৈ আমাৰ সময় হাতত যিহেতু কম আৰু তাৰ মাজতে আমি কেবিনেটৰ কিছু কথাও আমাৰ দৰ্শকসকলক অৱগত কৰিবলগীয়া হ'ল মন্ত্ৰী মহোদয় আমাৰ মাজত আছে আপোনাৰ শেষ পৰামৰ্শ কি হ'ব নতুন চৰকাৰখনৰ প্ৰতি আৰু সামগ্ৰিকভাৱে এই কেবিনেটৰ প্ৰতি সামগ্ৰিকভাৱে নতুন চৰকাৰখনলৈ মই এজন সাধাৰণ ভোটাৰ হিচাপে আৰু এজন সামাজিক কৰ্মী হিচাপে মই এটা আহ্বান জনাব খুজিম যে আমাৰ যিবিলাক ৱেটলেণ্ড আছে অসমৰ চাৰিওফালে সিঁচৰতি হৈ সেই ৱেটলেণ্ডবিলাকক এই গৌতম বৰদলৈদেৱে কোৱা এই দক্ষতা বিকাশৰ জৰিয়তে কেনেদৰে ইয়াক সম্পদলৈ ৰূপান্তৰিত কৰিব পাৰি তাৰ এটা সুন্দৰ চিন্তা চৰ্চা তেওঁলোকে আগবঢ়াব লাগে আৰু এই চিন্তা চৰ্চাবিলাক একেবাৰে ক্লাষ্টাৰ লেভেলত হ'ব লাগে এইটো কেৱল দিছপুৰ কেন্দ্ৰিক হ'ব নালাগে এই ক্লাষ্টাৰ লেভেলত হ'ব লাগে গাঁওবিলাকত হ'ব লাগে আমাৰ পঞ্চায়তবিলাকত হ'ব লাগে আৰু ইয়াৰ পৰা সেই বাৰ্তাটো দিছপুৰলৈ যাব লাগে আচলতে ইয়াক কেনেকৈ কৰা যাব ইয়াক কেনেকৈ আমি এটা সম্পদলৈ ৰূপান্তৰিত কৰিব পাৰিম দ্বিতীয় কথা আমাৰ গাঁও ভূঁইবিলাকৰ খেতিপথাৰবিলাক ইতিমধ্যে চন পৰি আছে কিন্তু নিবনুৱা যুৱক ধেৰ আছে ইয়াৰ আশে পাশে তেওঁলোকক ট্ৰেক্টৰ দিয়া হৈছে পানীৰ মেচিন দিয়া হৈছে কিন্তু ট্ৰেক্টৰ ভঁৰালৰ তলত সোমাই আছে পানীৰ মেচিনে বিশেষ কাম কৰিব পৰা নাই এই কামবিলাকক গতিময় কৰিবৰ কাৰণে কি কৰিব পৰা যায় কৃষিমন্ত্ৰীজনে ইয়াৰ এটা খুব সুন্দৰ পদক্ষেপ ল'ব লাগে আৰু ইয়াৰ এটা পৰিকল্পনা কৰিব লাগে গৌতম বৰদলৈৰ দৰে মানুহ এজন আহি পেলাই আজি অসমৰ জলসম্পদক ব্যৱহাৰ কৰিব পাৰিছে স্থল সম্পদক তেওঁ ব্যৱহাৰ কৰিব পাৰিছে চীনৰ পৰা আহি এনেকুৱা কিছুমান ব্যক্তিক লৈ এই পৰ্যালোচনাবিলাক চলাব লাগে যাতে অসমৰ এই ৱেটলেণ্ড আৰু আমাৰ চৰণীয়া পথাৰবিলাক এই পথাৰবিলাক যাতে আমি শস্য শ্যামল হৈ উঠে তাৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগে তৃতীয় কথা হ'ল আমাৰ যিবিলাক প্ৰাথমিক বিদ্যালয় আছে ৰাজীৱ তুমিও নিশ্চয় এখন গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত পঢ়ি গৈছা আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীও এখন গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত পঢ়ি গৈছিল এই প্ৰাথমিক বিদ্যালয়বিলাক য'ত ভোটৰ চেণ্টাৰ থাকে যিবিলাক চেণ্টাৰত ভোট দি পেলাই আজি এই মন্ত্ৰীসকল মন্ত্ৰী হৈছে সেই প্ৰাথমিক বিদ্যালয়বিলাকৰ অৱস্থাবিলাক কেৱল মাত্ৰ ঘৰবিলাক হৈছে বুজি পাইছা তাৰ যিটো সুন্দৰ পৰিৱেশ হ'ব লাগিছিল সেই পৰিৱেশবিলাক এতিয়ালৈকে হোৱা নাই খুব ভালদৰে আমি দেখা নাই সেই পৰিৱেশবিলাক ঠিক ঠাক কৰিবলৈ তেওঁলোকে পৰিকল্পনা কৰিব লাগিব নতুন শিক্ষামন্ত্ৰীজনে আন এটা কথা মই তোমাক ক'ব খুজিছোঁ যে কোভিডৰ কাৰণে এই যে টীকা ল'বলৈ গৈছে মানুহবিলাক তুমি দেখিলে ৰাজীৱ আচৰিত হ'বা কোনো ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন নাই অসমৰ মই শিৱসাগৰৰ কথাকে কৈছোঁ মই যিটো দেখিছোঁ তাৰ পৰাই বেছিকৈ কোভিড এতিয়া বেছিকৈ সম্প্ৰসাৰিত হ'বলৈ ধৰিছে গতিকে মই ভাবোঁ এই কোভিড চেণ্টাৰবিলাক স্কুল বা কলেজবিলাকত পাতিব লাগে যাতে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি কলেজৰ প্ৰিন্সিপালজনে স্কুলৰ প্ৰধান শিক্ষকজনে সেই ব্যৱস্থাটো কৰাই দিব পাৰে চকী বেঞ্চৰ ব্যৱস্থা কৰি দিব পাৰে তালৈ ভোট ল'বলৈ অহা বিভিন্ন ধৰণৰ লোকসকলক যাতে সুন্দৰ ব্যৱস্থাৰে তেওঁলোকৰ ছ'চিয়েল বিহেভিয়াৰটো চেঞ্জ কৰিব পৰাকৈ এই কামবিলাক NGO বিলাকৰ দ্বাৰা নাইবা স্কুল কলেজবিলাকৰ শিক্ষক শিক্ষয়িত্ৰীবিলাকে নাইবা প্ৰধান শিক্ষকবিলাকে যাতে কৰিব পাৰে তাৰ এটা ব্যৱস্থা কৰি দিলে ভাল হয় বুলি মই ভাবোঁ ৰাজীৱ বহুত বহুত ধন্যবাদ মই সুন্দৰ পৰামৰ্শ আপুনি আগবঢ়াইছে ND24ৰ সকলো কৰ্মকৰ্তালৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ হয় ধন্যবাদ মই ধন্যবাদ জনাইছোঁ মই মন্ত্ৰী মহোদয় যে চাওক আমি কৈছোঁৱেই যে আজিৰ তাৰিখত আপুনি কেৱল গুৱাহাটীত তেখেতে খুব সুন্দৰভাৱে কৈছে যে গুৱাহাটীতে বহি দিছপুৰতে বহি সকলো আলোচনা বিলোচনা নহয় আমি যে এই আজি প্ৰচাৰ মাধ্যমৰ জৰিয়তে আজি যিসকল লোকক আমি সংযুক্ত কৰিবলৈ সক্ষম হৈছোঁ আজি আমি বহু ঠাইত আমি দেখিছোঁ আপোনালোকে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে আপোনালোকৰ বিষয়ববীয়াসকলৰ লগত কথা পাতে আৰু তেওঁলোকক পৰামৰ্শ ইত্যাদি দিয়ে তেওঁলোকৰ কথাও শুনে কিন্তু আমি সাধাৰণ প্ৰত্যেকগৰাকী শিক্ষক হওক তেওঁ সাংবাদিক হওক তেওঁক উদ্যোগী হওক যিয়ে নহওক আমি সকলোকে সংযুক্ত কৰাৰ এটা চেষ্টা
আমি কৰিছোঁ আৰু এইটোত আমাৰ এই প্ৰচাৰ মাধ্যমৰ যিখিনি আমি সুবিধা ল'ব পাৰোঁ সেইখিনি সুবিধা আমি লৈছোঁ। এতিয়া কথা হ'ল যে এই কথাখিনি আপোনালোকৰ বাবে, আৰু আমাৰ দায়িত্ব নাই বুলি আমি কোৱা নাই। এই কথাখিনি কিন্তু মূলতঃ আপোনালোকৰ বাবে, আপোনালোকে এই কথাখিনিৰ পৰা বহু দিশ চালি জাৰি চাই আপোনালোকে সিদ্ধান্ত ল'ব পৰা এটা অৱস্থা আছে। গতিকে আজিৰ এই যিখিনি পৰামৰ্শ আগবঢ়াইছে এই শিক্ষাৰ ক্ষেত্ৰত হওক বা এতিয়া ক'ভিডৰ পৰিস্থিতিটোৰ ওপৰতে আমি বেছি যিহেতু আমি গুৰুত্ব দি আছোঁ। ক'ভিডৰ সমস্যা বৃদ্ধি পাইছে, সংক্ৰমণ বৃদ্ধি পাইছে। এতিয়া আপুনি নিজেই গম পাইছে যে ৬,২৫৮গৰাকী লোক, ৮৫গৰাকীৰ বিগত ২৪ ঘণ্টাৰ মৃত্যু, আৰু এই ৪-৫ দিনত যথেষ্ট লোকৰ মৃত্যু হৈছে। আৰু আটাইতকৈ দুখ লগা কথাটো হৈছে, আমি ক'বলৈ বেয়া পাওঁ, যুৱকসকল, যুৱ প্ৰজন্মৰ লোক বেছি আক্ৰান্ত হৈ মৃত্যু হৈছে। যথেষ্ট বেদনাদায়ক এই কথাখিনি। গতিকে এই ভেকচিনেশ্যন বা আমি যদি কওঁ এই চিটা ল'বলৈ যিসকল লোক গৈছে, এই লোকসকল গৈছে, তেওঁলোকৰ মাজতো কোনো ধৰণৰ বিশেষ আমি সামাজিক দূৰত্ব ইত্যাদি দেখা নাই, আৰু মাস্কৰ যিটো ব্যৱহাৰ সেইটো বিশেষভাৱে আমি ফলপ্ৰসূ ৰূপত দেখিবলৈ পোৱা নাই। গতিকে নতুন চৰকাৰখনে আজি কেবিনেটত এই কথাবোৰ বিশদভাৱে আলোচনা কৰিছেনে? মাস্ক, আমি এইটো কথাও জানো যে সাধাৰণ এজন লোকক মাস্ক পৰিধান নকৰিলে বুলি আপুনি ১,০০০ টকা জৰিমনা বিহি দিব নোৱাৰে। তেওঁৰ ১,০০০ নালাগে, তেওঁৰ টকা ৫টা টকাও তেওঁৰ ওচৰত ওলাব নে নোলায় সন্দেহ আছে। আমি কিন্তু ব্যৱস্থা এটাৰ পৰিৱৰ্তন আমি সাধিব লাগিব, আৰু তাত ক'ৰবাত আমি শিথিল, ক'ৰবাত কঠোৰ হ'ব লাগিব। গতিকে এই কথাবোৰ পৰ্যালোচনা আপোনালোকে কৰিছেনে? হয়, এই কথাবিলাক আজি থুলমূলকৈ পৰ্যালোচনা হৈছে। আৰু আগৰ চৰকাৰৰ টাইমতো যেতিয়া ফাৰ্ষ্ট ৱেভ বা ফাৰ্ষ্ট এটাক হৈছিল, তেতিয়াও আমি খুব চেষ্টা কৰিছিলোঁ, বা আজিৰ দিনতো এই চেষ্টাটো চলি আছে, যে কেনেকৈ আমি এই সামাজিক শিক্ষাটো দিব পাৰোঁ। খুব ধুনীয়াকৈ ইয়াতে আমাৰ বক্তা দুগৰাকীয়ে কৈছে, আমি কোৱাৰ পাছতে খুব ধুনীয়া ধুনীয়া কথা কৈছে আৰু পৰামৰ্শ দিলে। এটা সামাজিক শিক্ষাৰ খুব প্ৰয়োজনীয়তা আছে। আল্ট্ৰা মডাৰ্ণ এটা ছিষ্টেমত আমি বহুত দিনৰ পৰা জীয়াই আছোঁ। সম্ভৱতঃ মই যিটো ভাবোঁ, এইটো মোৰ এটা চিন্তাধাৰা। আজিকালি আপুনি দেখিব যে হয়, ঘৰত খোৱাটো এৰি থৈ ল'ৰা ছোৱালীয়ে বাহিৰত যায়। এতিয়া কথাটো হৈছে, হয়, বাহিৰত যোৱা বা কোনো মানুহে কিবা এটা খুৱাইছে, এইটোৰ কাৰণে আমি বেয়া পোৱা নাই, বাট যিটো ছিষ্টেম, আমাৰ সামাজিক ছিষ্টেমৰ বাহিৰত আমি গৈছোঁ। হয়, মাস্কটো আজি ক'ভিডৰ কাৰণে আমি পিন্ধিব লাগে, তাৰ আগতেতো আমাৰ ভাৰতীয় পৰম্পৰাতে আছিল। আজি জৈন সম্প্ৰদায়ৰ মানুহে কেনেকুৱা কৰে, এই কথাবিলাক আছিল। বান্ধি লয়। এইটোৰ পাছতে আপুনি দেখিব এই যে ঘুংগুট যিটো আমি কওঁ, এই যে আগৰ মহিলাবিলাকে ইমানলৈকে, এইটো কি মানে এ কাইণ্ড অফ মাস্ক। এইবিলাক কথা আছে, কিন্তু সামাজিকভাৱে এই চিন্তা চৰ্চা আমাৰ সমাজবদ্ধ দ্বীপ হিচাপে আমাৰ কৰিব লাগিব। খালি ৰাজনীতি দি আমি এইবিলাক কথাৰ সমাধান কৰিব নোৱাৰিম। কাজে মই ভাবোঁ যে হয়, আপোনালোকৰ এই পৰামৰ্শবিলাক, এই যে মই ক'লোঁ যে আপোনালোকৰ জৰিয়তে আমি আমাৰ সমাজলৈকে যায়, এজন ৰাজনীতিবিদে যিমানখিনি কাম কৰিব পাৰে, মই ভাবোঁ আপোনালোকৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হয়, আমিও এটা স্তম্ভত আছোঁ ৰাজনীতি কৰা মানুহবিলাক বা ৰাজনীতিৰ ক্ষেত্ৰত। আপোনালোকে আমাতকৈ বেছি কাম কৰি আছে। প্ৰেক্টিকেলি যদি আমি যাওঁ, সমাজত আমাৰ বাৰ্তা পৌঁছাই দিয়াৰ ক্ষেত্ৰত আপোনালোকে যেনেকুৱা নাৰায়ণক জাগ্ৰত কৰিছিল নাৰদে, ঠিক তেনেকুৱা আপোনালোকে আজিৰ দিনত এই মানে নৰৰূপী নাৰায়ণক জাগ্ৰত কৰাৰ ভূমিকা আপোনালোকে লৈছে। আৰু এইটো ক'ভিডৰ টাইমত আমি দেখিছোঁ, যে ফাৰ্ষ্ট ৱেভত আমি দেখিলোঁ যে গোটেই ভাৰতবৰ্ষত এনেকুৱা সাংবাদিক বন্ধুসকল বা সংবাদ মাধ্যমে যেনেকুৱা সহায় কৰিছিল, এতিয়াও কৰি গৈ আছে, কোনো ইয়াতে কমি নাই। কিন্তু আমাৰ সমাজেৰো এটা দায়বদ্ধতা আছে যে আপোনালোকৰ কথাখিনি ভাল বিজ্ঞ মানুহৰ যি বিশ্লেষণ, এইবিলাক কথা অলপ চিন্তাধাৰা কৰি আমি যাতে আমাৰ নিজৰ জীৱনত এইটো প্ৰতিফলিত কৰিব পাৰোঁ, তাৰ কাৰণে আমাৰ চেষ্টা কৰিব লাগিব। আৰু মই ভাবোঁ যে হয়, আপুনি যেনেকুৱা মোক সুধিছে যে আমাৰ চৰকাৰ দায়বদ্ধ। যোৱা চৰকাৰৰ টাইমতো এইটো আমি একেবাৰে আমি ৰাইজৰ সন্মুখত প্ৰতিপন্ন কৰিছোঁ। আমাৰ স্বাস্থ্যমন্ত্ৰী, আজিৰ দিনৰ মুখ্যমন্ত্ৰী, তেওঁ কিমান পৰিশ্ৰম কৰিলে। আৰু খালি তেওঁ নহয়, গোটেইখিনি মিলি আমি জইণ্টলি আমি ৰাইজ, আমি সাংবাদিক গোটেইখিনি মিলি এক যুদ্ধ সদৃশ্য পৰিৱেশ নিৰ্মাণ কৰি আমি সমাজক ৰক্ষা কৰাৰ প্ৰয়াস কৰিছোঁ। এই ক্ষেত্ৰতো মই ভাবোঁ এইবাৰো যিটো ছেকেণ্ড ৱেভ আহিছে, যে আমি ছাকচেছফুল হ'ম, কাৰণ আমাৰ এটা জাগ্ৰত সমাজ আছে। হয়, কোনো ঠাইত যেতিয়া এই ধৰক সামাজিক দূৰত্বৰ কথা হৈছে বা মাস্ক পৰিধানৰ কথা হৈছে, এইবিলাক কথা আছে, কিন্তু এই মাজতে যিটো আমি ৰিলেক্স পাইছিলোঁ, এই ৰিলেক্স আমাক আকৌ মানে আগৰ জীৱনত ঘূৰাই লৈ গৈছে। এটা এনেকুৱা এটা আমাৰ ডিপ্ৰেশ্যনৰ পৰা মুক্ত হোৱাৰ পাছতে
যেনেকুৱা আমি মুক্ত বিহংগৰ নিচিনা আমি উঠিছিলোঁ কিন্তু আজিৰ এই খবৰবিলাক যোৱাকালিৰ খবৰবিলাক আকৌ মানুহৰ ভিতৰত এইটো সৃষ্টি হৈছে মই ভাবোঁ খুব অলপতেই এই যিটো আমি আমাৰ লেখনো আছে এইবিলাক আমি ফুলফিল কৰিব পাৰিম সমাজে কৰিব হয় নিশ্চয় মই সময় কম শেষ কৰিব হৈছে মই জিতুমণি বৰা শেষত আৰু যদি আপুনি কিবা পৰামৰ্শ খুব আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় এটা গোটেইখিনি গুৰুত্বপূৰ্ণ সেইটো হ'ল মাননীয় মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম বিত্তীয় বিধ্বস্ত বিত্তীয় অৱস্থা সামাজিক যিটো অৱস্থা ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া তেওঁ যিটো বিভাগ পাইছে খাদ্য আৰু সামগ্ৰী যোগান এটা আমি বিচাৰিম যে মন্ত্ৰীয়ে চ'ৰ্চত দাম বঢ়া বুলি কৈ পেলাই ব্যৱসায়িক যাতে সুবিধা কৰি নিদিয়ে এটা আপেলৰ দাম 50 টকালৈকে হৈছে এই অৱস্থা হয় জিকা কেজি দাম একেদিনেই 80 টকালৈকে মানে যি ধৰণৰ মানে আপোনাৰ বজাৰত অৰাজক অৱস্থা এইটো এক সাংঘাতিক তৃণমূলৰ মানুহৰ মাজত গোটেই বস্তু চুই পৰিছে আপোনাৰ য'ত হাতলৈ পইচা অহাৰ বাট নাই সকলো বন্ধ হৈ গৈছে ব্যৱসায় বাণিজ্য দোকান পোহাৰ সকলো মোটামুটি বন্ধ লাহে লাহে বন্ধ হ'বলৈ গৈ আছে এতিয়া 2টা বজালৈকে 2টা বজাৰ ব্যৱসায় একোৱেই নাই টকা পইচা লেনদেন আহিবলৈও নাই হেৰি কৰিবলৈ নাই এনেকুৱা অৱস্থাত ব্যৱসায়ীসকলে আলু পিঁয়াজ মিঠাতেলৰ পৰা আৰম্ভ কৰি আপুনি খবৰ ল'ব যে প্ৰায় 70% দাম বৃদ্ধি কৰিব আছে 2-3 দিনতে এই অৱস্থাটোৰ পৰা মানুহক মুক্তি লাগে পৰিত্ৰাণ লাগে যাতে চৰকাৰ নিয়ন্ত্ৰণ থাকে চৰকাৰে এই ক্ষেত্ৰত আগৰ যোগান মন্ত্ৰীজনক লৈ যথেষ্ট বিতৰ্ক হৈছিলে নতুন যোগান মন্ত্ৰী এজন অভিজ্ঞ মানুহ ভদ্ৰলোক তেখেতে যাতে এই বিষয়টো মানে যাতে নিয়ন্ত্ৰণত থাকে চৰকাৰে যাতে সাধাৰণ মানুহক যাতে কোনো ধৰণে পকেটত হাত দিব নোৱাৰে ব্যৱসায়ী সেইটো আমি বিচাৰিম যাতে মূল্য বৃদ্ধিটো অত্যন্ত এই সময়তে জ্বলন্ত সমস্যা এই মূল্য বৃদ্ধি ৰোধ হ'ব লাগে আমাক নিশ্চয় মূল্য বৃদ্ধি এটা অন্যতম জ্বলন্ত বিষয় আৰু আমি মূল্য বৃদ্ধিৰ কুঙা হোৱা প্ৰত্যেকগৰাকী লোক কিন্তু ইয়াত কোনো বেলেগ কথা নাই এনেকুৱা সময়ত মূল্য বৃদ্ধি হৈছে মানে আপোনাৰ কোনো উপাৰ্জনৰ কোনো পথ নাই কাৰণ আজিৰ দিনটোত আপোনালোকে সকলোৱে জানে যে আজিৰ দিনটোত আপুনি এহাতেদি যি কৈছে যে 2 বজালৈ আপুনি ৰেষ্টুৰেণ্ট আপুনি বিপণীসমূহ খোলা ৰাখিব পাৰিব হাট বজাৰ কৰিবলৈ যোৱা লোকসকলৰ কাৰণে হয় এটা সুবিধা হৈছে যে শাক পাচলিকেইটা অন্ততঃ 2 বজালৈ তেওঁলোকে পাইছে বা ঘৰৰ দাইল চাউল ইত্যাদি কাৰোবাৰ ক্ৰয় কৰিবলৈ থাকিলে সেইখিনি সুবিধা পাইছে বা কোনোবাই ঘৰৰ উৎপাদিত সামগ্ৰী বজাৰত গৈ বিক্ৰী কৰিব পাৰিছে কিন্তু যি আমি ক'লোঁ যে আমাৰ সমাজৰ আমাৰ বিভিন্ন স্তৰত কাম কৰি থকা লোকসকল থাকে হোটেল ৰেষ্টুৰেণ্টৰ পৰা আদি কৰি চহৰ নগৰসমূহত থাকে এই লোকসকলক এক প্ৰকাৰে এই 2 বজালৈ কোনো ধৰণৰ তেওঁলোকক কিন্তু শাক পাচলি মানে মিঠাতেল হালধি নিমখ চাউল দালি চেনি সমস্ত মানে আপোনাৰ ইচ্ছামতে দাম বাঢ়ি গৈছে আপুনি খবৰ সাংঘাতিক অৱস্থা এতিয়া সেইকাৰণে এতিয়া নতুন চৰকাৰৰ দায়িত্ব আছে বিভাগৰ দায়িত্ব আছে এইখিনি নিশ্চয় পালন তেওঁলোকে কৰিব লাগিব সত্যেন মহন্ত শেষত কি কওঁ খুব সময় কম গোটেই বস্তুখিনি কি হৈছে মূল্য বৃদ্ধিটো কণ্ট্ৰল কৰিব লাগিবই কাৰণ তাৰ লগতে কি হৈছে আপোনাৰ ইকনমিটো বিধ্বস্ত হৈছে মানুহৰ হাতত যোৱাবাৰ অলপ পইচা আছিলে এইবাৰ একেবাৰে নাই গতিকে সেইকাৰণে কি হৈছে আপোনাৰ ইকনমিটো একেবাৰে অৱস্থা শ্ল' ডাউন হৈ গৈছে আৰু দ্বিতীয়টা ডাঙৰ কথা কি মই এটা কওঁ যে 4টা বস্তু এটা হৈছে বিত্ত শিক্ষা আপোনাৰ স্বাস্থ্য আৰু কৃষি এই 4টা কিন্তু খুঁটি এই 4টা খুঁটিক এইখন চৰকাৰে সকলোৱে মিলি পেলাই কেনেকৈ ধৰণে আগুৱাই লৈ যাব পাৰে বা সেইটো ধৰণে ধৰি ৰাখিব পাৰে সেইটো কিন্তু এটা ডাঙৰ প্ৰত্যাহ্বান আৰু সেইটো অকল মই এইখন চৰকাৰ বুলিয়ে নকওঁ আমি সকলোৱে লগ লাগি পেলাই কি ধৰণে কৰিব তাৰ কাৰণে যদি কিবা দিহা পৰামৰ্শ লাগে সেইটো আমি সদায় আছোঁ সহযোগ কৰিবৰ কাৰণে মই সেইটোৱে মোৰ অনুৰোধ যাতে এই খুঁটিকেইটা ঠিক হৈ থাকে নিশ্চয় এই খুঁটিকেইটা ঠিক হৈ থাকিব লাগিব সত্য কথা কৈছে তাৰ লগতে আমি আপোনালোকক শেষত আজিৰ এই কেবিনেট বৈঠকৰ কথা বুলিয়েই নহয় আমি কেবিনেট কোভিড আমি একাকাৰ কৰিয়ে কথা পাতিবলগীয়া হ'ল কাৰণ পৰিস্থিতি জটিল আপোনালোকে বিভিন্নজনে সাংবাদিক বন্ধু হিচাপে আমাক অনুৰোধ জনায় বা আমাৰ প্ৰতি এটা আপোনালোকৰ আহ্বান থাকে যে যোগাত্মক বা বাতৰিসমূহ দিব আমি কিয় নিদিম কওক যোগাত্মক বা বাতৰি যেতিয়া পৰিৱেশ হ'ব আমি নিশ্চয় দিম চেষ্টাও কৰি আছোঁ এইকেইটা দিনত অন্ততঃ আমি বাতৰিৰ মাধ্যমেৰে যিখিনি খবৰ আপোনালোকৰ মাজলৈ যোগাত্মকভাৱে আনিবলৈ প্ৰয়াস কৰোঁ তাৰ মাজত এই কথাখিনি আমি লুকুৱাই ৰাখোঁ কেনেকৈ আটাইতকৈ যিটো এই মুহূৰ্তত নিৰ্মম সত্যটো হ'ল ভাৰতবৰ্ষত আজিৰ তাৰিখত আমি কৈছোঁ যে হয় আজি কালি পৰহি আমি গোটেই কেইবাটাও দিনত আমি উল্লেখ কৰি আছোঁ যে ভাৰতবৰ্ষত এতিয়া আৰোগ্যৰ সংখ্যা বৃদ্ধি পাইছে তুলনামূলকভাৱে সামগ্ৰিকভাৱে বৃদ্ধি পাইছে আজি আৰোগ্যৰ সংখ্যা আক্ৰান্তৰ সংখ্যাতকৈ বেছি বিগত 24 ঘণ্টাত ভাৰতৰ ক্ষেত্ৰত সমগ্ৰ দেশৰ ক্ষেত্ৰত এই কথাখিনি যোগাত্মক খবৰ এই যোগাত্মক বাৰ্তাবোৰ আমি আপোনালোকক দিবলৈ প্ৰয়াস কৰি থাকোঁ আপোনালোকৰ আহ্বান আপোনালোকৰ নিৰ্দেশ মৰ্মে কিন্তু আজি আমি এই যিটো নিৰ্মম সত্য সেইটো লুকুৱাই ৰাখোঁ কেনেকৈ অসমত আজি 85 গৰাকী লোকৰ মৃত্যু হৈছে এই কথাখিনি আমি আপোনালোকক
জনোৱাটো প্ৰয়োজন। আপোনালোকে কয় যে চিতাৰ জুই চাবলৈ আৰু মন নাই, কাৰ মন যাব? আমাৰ কি মন যায়? আমাৰো মন নাযায়। কিন্তু কথাটো হ'ল যে আজি ৮৫গৰাকী লোকৰ মৃত্যু হৈছে, কালিৰ তুলনাত আজিৰ দিনটোত নতুনকৈ ৬,২৫৮গৰাকী আক্ৰান্ত হৈছে। ৰাজনীতি চলি থাকিব, কেবিনেটো বহিব, নিৰ্দেশনাও ওলাব, কিন্তু পালন কৰা মানুহখিনি সজাগ হ'ব লাগিব। আপোনালোক সজাগ হওক, আমি হাতযোৰ কৰি কৈছোঁ। এই ষ্টুডিঅ'ৰ মজিয়াত আমি দিনটো চেনিটাইজেশ্যন কৰি থকাৰ পিছতো দুখন মাস্ক পৰিধান কৰি আপোনালোকৰ মাজলৈ খবৰ লৈ আহিবলৈ আমি যত্ন কৰিছোঁ। মন্ত্ৰী মহোদয়ে মাস্ক পৰিধান কৰি আছে। ইয়াত থকা আমাৰ অতিথি বিশ্লেষকসকলেও উপায়ন্তৰ হৈ তেওঁলোকেও আজি মাস্ক পৰিধান কৰি আমাৰ মাজত আছে। আমাৰ সৈতে থকা বাকী অতিথিসকলো আছে। ব্ৰজেন বৰা ডাঙৰীয়া বাৰু ঘৰৰ পৰা আছে, কিন্তু গৌতম বৰদলৈ ডাঙৰীয়াও আজি মাস্ক পৰিধান কৰিয়ে আছে। আৰু বাহিৰলৈ ওলাই গ'লে মই ভাবোঁ ব্ৰজেন বৰা ডাঙৰীয়াই হওক বা বাকী সকলোৱে মাস্ক পৰিধান কৰিয়ে যায়, কাৰণ তেওঁলোক যথেষ্ট দায়বদ্ধ লোক। গতিকে দায়বদ্ধতা আপোনালোকেও দেখুৱাওক। হাতে বজাৰে ওলাই গ'লে আপোনালোকে মাস্ক পৰিধান কৰক, চেনিটাইজ কৰি থাকক, হাত পখালি থাকক আপোনালোকে বাৰম্বাৰ। এইখিনি টানি অনুৰোধ জনাইছোঁ। চৰকাৰখনৰ দায়িত্ব আছে, চৰকাৰে আমাৰ অভাৱ অভিযোগখিনি দূৰ কৰাৰ দায়িত্ব চৰকাৰৰ, বজাৰত দাম বৃদ্ধি হ্ৰাস কৰাৰ নিয়ন্ত্ৰণ কৰাৰ দায়িত্ব চৰকাৰৰ। নতুন চৰকাৰে দায়িত্ব লৈছে আমাক স্বাস্থ্যৰ প্ৰত্যেকটো সুবিধা দিবলৈ দায়বদ্ধ চৰকাৰ, আৰু সেইখিনি দাবী আমি কৰি যাম, আপুনিও কৰিব। কিন্তু নিজৰ দায়বদ্ধতাখিনি আপোনালোকে পালন কৰক, আৰু সেই আশাৰে আজিৰ পৰ্যবেক্ষণ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।